নমস্কাৰ গাইজ, মই মোৰ ইউটিউব চেনেল নিউটিম ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই কা সন্দৰ্ভত জুবিন গাৰ্গে কেনেকুৱা ধৰণৰ প্ৰতিবাদ কৰিব আজি ভিডিঅ'টোত চাওঁ আহক। গতিকে স্ক্ৰিপ্ট নকৰা ভিডিঅ'টো শেষলৈকে চাই দিম। গাইজ, আপোনালোকেতো গমে পায় কা আন্দোলনৰ কথা 2019 চনত কাখন গৃহীত কৰা হৈছিল আৰু এই কা গৃহীত কৰাৰ পিছতে ভয়ংকৰ আন্দোলন হৈছিল আৰু 5জনকৈ ইতিমধ্যে শ্বহীদো হৈছে। আপোনালোকেতো নিজেই জানে এই কা আন্দোলনত শিল্পী সমাজো জড়িত হৈছিল আৰু তাৰ মাজতে কা আন্দোলন তাৰপিছতে কা আন্দোলন বন্ধ হৈ গ'ল আৰু এই কা আন্দোলনখনৰ লগত কিছুমান ৰাজনীতি হোৱাও দেখা গ'ল। বৰ্তমান শিল্পী সমাজে এই আন্দোলন সন্দৰ্ভত কেনেকুৱা স্থিতি গ্ৰহণ কৰিছে জুবিনদাৰ মুখেৰে শুনো আহক। গাইজ, কিছুমানে আকৌ এই ইলেকশ্যন বুলিয়ে কা আন্দোলনখন আৰম্ভণি কৰি দিছে। কা আন্দোলনখনৰ লগত সম্পূৰ্ণ এটা ৰাজনীতি জড়িত হৈ থকা বুলি গম পোৱা যায়। বৰ্তমান কা আন্দোলন সন্দৰ্ভত শিল্পী সমাজৰ স্থিতি কেনেকুৱা জুবিনদাৰ মুখেৰে শুনো আহক। কাৰ বিষয়ে মই একো কোৱা নাই এতিয়ালৈকে, সেইদিনা ষ্টেজত ক'লোঁ অলপ, আৰু মোৰ কালি এটা পোষ্ট পাব, তাত গম পাব কি মই কি ক'ম। কিন্তু মোৰ মতে এইটো কাৰ্যকৰী নহ'ব, লাভ নাই লগাই পেলাই। থেংক ইউ। এইটো এটা অদৰকাৰী কাম এটা কৰিছে মোৰ মতে। এনেই হুলস্থুল ক্ৰিয়েট কৰিছে মানুহৰ মাজত। আগৰবাৰ দেখিছে কেনেকুৱা আন্দোলন হৈছিলে, এইবাৰো সকলোৱে কাৰ্যসূচী লৈছে বেলেগ বেলেগ। আমাৰ প্ৰটেষ্টটো তেতিয়াও আছিলে, এতিয়াও আছে, আমাৰ থাকিব প্ৰটেষ্ট। কাৰণ মই সদায় একে কথা কওঁ, দুবাৰ নকওঁ। আপুনি কেনেদৰে প্ৰতিবাদ কৰিব? আমাৰ এতিয়া প্ৰতিবাদ কৰা আজিকালি বেলেগ বেলেগ পদ্ধতি আছে, সেইমতে যাম। ছ'চিয়েল মিডিয়া আছে, নিজৰ কমেণ্টছ আছে, চ' আমি সেইদৰে প্ৰতিবাদ কৰি যাম। কাৰণ ৰাজপথৰ আন্দোলন ওলাই আহিব নেকি? ৰাজপথৰটো এতিয়া অকণমান ৰিস্কি হৈ আছে, কাৰণ যোৱাবাৰ আমি পাঁচটা ল'ৰা হেৰুৱাইছোঁ, সেইটোত ইমান গুৰুত্ব দিয়া নাই। এইবাৰ ব্যক্তিগতভাৱে সকলোৱে প্ৰটেষ্ট কৰিম। মই সেইদিনা ষ্টেজতে মাত দিছোঁ, চবকে গালি পাৰিছোঁ। মই মাত নিদিলে কোনে মাত দিব? অকল ময়ে মাত দিম ইয়াত বেছিকৈ, সদায় কৰিম। ভিডিঅ'টো যদি আপোনালোকে ফেচবুক পেজত চাইছে তেন্তে পেজটো মোক লাইক কৰি দিব, আৰু যদি আপোনালোকে ইউটিউব চেনেলত চাইছে তেন্তে চেনেলটো মোক ছাবস্ক্ৰাইব কৰি দিব।